গুড আফটাৰনুন। আজি মই আপোনালোকৰ ওচৰৰ এটা নতুন দিনত নতুন এটা অধ্যায় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই যোৱা ক্লাছত যিটো লৈছিলোঁ ইউনিট নম্বৰ 8ৰ আৰ্মি অৰ্গেনাইজেশ্যন আৰু মনচুবদাৰী ছিষ্টেমৰ বিষয়ে যোৱা ক্লাছত মই কিছু আলোচনা কৰিছিলোঁ। মই তাৰে পৰা যথেষ্টখিনি শেষ কৰিছিলোঁ আৰু আজি মই তাৰে পৰাই মনচুবদাৰী ছিষ্টেমৰ কিছু বিষয় আলোচনা কৰিম। মনচুবদাৰী ছিষ্টেম বিশেষকৈ মোগলসকলৰ সামৰিক বাহিনীৰ বা সামৰিক প্ৰশাসনৰ এটা উল্লেখযোগ্য চেপ্টাৰ আছে, উল্লেখযোগ্য অংগ আছিলে। আমি আগৰ ক্লাছত মনচুবদাৰীৰ বিষয়ে অকণমান টাচ কৰিছিলোঁ, কিন্তু আমি ডিটেইলছত যোৱা নাছিলোঁ। প্ৰথমতে আমি জানিব লাগিব, মনচুবদাৰী ছিষ্টেম জনাৰ আগতে আমি কিছু জানিব লাগিব। আমি আগৰ ক্লাছত চুলতানসকলৰ সৈন্য সংগঠন, সৈন্য প্ৰশাসনৰ বিষয়ে, অফিচাৰবিলাকৰ বিষয়ে, বিষয়াসকলৰ বিষয়ে কথা পাতিছিলোঁ। তাৰপিছত মোগলসকলৰ সৈন্য প্ৰশাসন আৰু লগতে মনচুবদাৰী ছিষ্টেম বা বিষয়াসকলৰ বিষয়ে কিছু কথা পাতিছিলোঁ। কিন্তু আমি আজি বিতংভাৱে মনচুবদাৰী ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম যে মোগলসকল যিহেতু বহিৰাগত আছিলে, তেওঁলোকে আহি মোগল সম্ৰাট বাবৰে প্ৰথমবাৰৰ কাৰণে ভাৰতত 1526 খ্ৰীষ্টাব্দত পানিপথৰ প্ৰথম যুদ্ধত জয়ী হৈ ভাৰতত মোগল সাম্ৰাজ্যৰ পাতনি মেলিছিলে। আৰু তেওঁলোকে তেতিয়াৰ পৰা সৈন্য বাহিনীৰ এটা প্ৰশাসন বা সৈন্য সংগঠন কৰা আৰম্ভ কৰিছিলে। প্ৰথমতে তেওঁলোকে সৈন্য বাহিনীৰ সৈন্য সংগঠন এটা কৰিছিলে, বিশেষকৈ ৰাজ্যৰ সম্প্ৰসাৰণৰ কাৰণে, প্ৰজাৰ বিদ্ৰোহ দমন কৰিবৰ কাৰণে, দেশৰ শান্তি শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু লগতে প্ৰতিৰক্ষাৰ কাৰণে তেওঁলোকে সৈন্য বাহিনীৰ সংগঠন কৰিছিলে। সেই সময়ত সম্ৰাট বাবৰৰ দিনত যদিও মনচুবদাৰী ছিষ্টেমটো আৰম্ভণি হোৱা নাছিলে, তেওঁলোকৰ দিনত আমি জানো 1791 খ্ৰীষ্টাব্দত 1571ত সম্ৰাট আকবৰৰ দিনত মনচুবদাৰী ছিষ্টেমটো ভাৰতবৰ্ষত প্ৰৱৰ্তন হৈছিল। আৰু সেইখিনি সময়ত মোগলসকলৰ তিনি ধৰণৰ সৈন্য বাহিনী আছিল। এটা আছিল আহাদী বা সম্ৰাটৰ অধীনস্থ সৈন্য বাহিনী, এটা আছিলে মনচুবদাৰ, সেইটো আছিলে মনচুবদাৰী ব্যৱস্থাৰে সৈন্য বাহিনী, আৰু 3 নম্বৰটো আছিলে দাখিলি বা সম্ৰাটৰ দ্বাৰা নিযুক্ত আৰু মনচুবদাৰৰ দ্বাৰা পৰিচালিত সৈন্য বাহিনী। এইখিনিৰ ভিতৰত আমি জানিছিলোঁ যে মনচুবদাৰী ছিষ্টেমটো প্ৰথমবাৰৰ কাৰণে ভাৰতত প্ৰৱৰ্তন কৰিছিলে মহামতি আকবৰে। এতিয়া মোগল সাম্ৰাজ্য 1571ত মনচুবদাৰ ছিষ্টেম বা মনচুবদাৰী ব্যৱস্থাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। মোগল সাম্ৰাজ্যৰ এটা অতি উল্লেখযোগ্য প্ৰশাসন ব্যৱস্থা তথা সামৰিক প্ৰশাসন ব্যৱস্থা আছিলে মনচুবদাৰী ছিষ্টেম, আৰু লগতে ইমপ্লিমেণ্ট কৰিছিলে বা প্ৰয়োগ কৰিছিলে মহামতি আকবৰে। ভাৰতবৰ্ষত মোগলসকলৰ অধীনত হঠাৎ মনচুবদাৰী ছিষ্টেমৰ আৱিৰ্ভাৱ হোৱা নাছিল। লাহে ধীৰে সময়ৰ গতিত এই প্ৰথাৰ প্ৰচলন হৈছিল। যদিও এই প্ৰথাৰ কিছু পৰিমাণে ৱেষ্টাৰ্ণ এছিয়াৰ পৰা ধাৰ কৰি অনা হৈছিল, আৰু সময়ৰ প্ৰয়োজনত ভাৰতবৰ্ষত পৰিৱেশৰ প্ৰয়োজনত ভাৰতবৰ্ষত এই ছিষ্টেম বা ব্যৱস্থাটোৰ কিছু সাল সলনি কৰা হৈছিলে। লগতে মনচুবদাৰী ব্যৱস্থাৰ জৰিয়তে মোগল যুগত সামৰিক এজ ৱেল এজ অসামৰিক দুয়োটা দায়িত্বই যোগ্যজনক দিয়া হৈছিলে। এই ব্যৱস্থাৰ দ্বাৰা মোগলৰ প্ৰশাসনিক বোধ সামৰিক আৰু অসামৰিক প্ৰশাসনিক গাঁথনি যথেষ্ট সবল কৰি তোলা হৈছিলে। ভাৰতবৰ্ষত অলৰেডি মই ক'লোৱে, ভাৰতবৰ্ষত সম্ৰাট আকবৰৰ দিনত মনচুবদাৰী ছিষ্টেমৰ প্ৰচলন হৈছিল। মনচুবদাৰী প্ৰথা পোনপ্ৰথমে কোনে কেতিয়া ক'ত প্ৰচলন কৰিছিল সেই বিষয়ে সঠিক তথ্য পোৱা নাযায়। যদিও মধ্য এছিয়াত বহুত আগৰে পৰা মনচুবদাৰী ছিষ্টেমৰ নিচিনা এটা ব্যৱস্থা প্ৰচলন হৈ আছিল, আৰু আব্বাছিদ খালিফা আৰু মধ্য এছিয়াৰ দুজন প্ৰসিদ্ধ বীৰ চেংগিজ খান আৰু তাইমুৰেও এই ব্যৱস্থা প্ৰচলন কৰিছিল বুলি জানিব পাৰোঁ। আৰু অৱশ্যে এই প্ৰথাৰ ঠাইভেদে বেলেগ বেলেগ গাঁথনি দেখিবলৈ পোৱা যায়। মঞ্চ শব্দৰ অৰ্থ হৈছে
পদমৰ্যাদাৰ স্তৰ, পদমৰ্যাদা বা স্তৰ। এই শব্দটো আৰবী ভাষাৰ পৰা উৎপত্তি হৈছে মঞ্চবদাৰী প্ৰথাৰ জৰিয়তে মোগল যুগত প্ৰশাসনিক কাৰ্যত জড়িত বিষয়াসকলৰ পদমৰ্যাদা নিৰ্ণয় কৰা হৈছিল। সামৰিক আৰু অসামৰিক দুয়োবিধ ক্ষেত্ৰতে এইসকল লোকৰ বা মঞ্চব প্ৰথাৰ প্ৰচলন আছিল। মঞ্চব বুলি ক'লে অকল যে সামৰিক ব্যৱস্থাই আছে এনেকুৱা নহয়, অসামৰিক ক্ষেত্ৰতো মঞ্চবসকলৰ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল। অসামৰিক বিষয়াসকল পাৰ্চিয়েল স্পেয়াৰে কৈছিল, পাৰ্চিয়েল স্পেয়াৰ এজন বুৰঞ্জীবিদ আছিলে, তেখেতে কৈ গৈছিল এন এলাইট উইথ এলাইট, তাৰমানে বিষয়াৰ লগতে বিষয়া। যিহেতু মঞ্চবদাৰসকল সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ পৰাই মঞ্চবদাৰসকলক নিয়োগ কৰা হৈছিল। সেইকাৰণে তেওঁলোকক অকল কেৱল মাত্ৰ বিচাৰ বিভাগক বাদ দি প্ৰশাসনৰ সকলো কাৰ্যতে তেওঁলোকক নিয়োগ কৰা হৈছিল। সেইকাৰণে মঞ্চবদাৰসকলক চৰকাৰৰ অভিজাত শ্ৰেণী বুলি ক'ব পাৰি। তেওঁলোকৰ কিছুমান গুৰুত্বপূৰ্ণ পদবী যেনে ৱাজিৰ, বাক্সি, ফৌজদাৰ আদি আৰু সুবেদাৰ আদি ক্ষেত্ৰত তেওঁলোকক নিযুক্তি দিয়া হৈছিল। অৱশ্যে সম্ৰাট বাবৰৰ দিনত এই পদবীটো নাছিল। আমি জানো আকবৰৰ দিনৰ পৰা আহিছিল, যিহেতু এই পদবীটো বা এই বিষয়াসকল মঞ্চবদাৰীসকল তেতিয়া নাছিল, যদিও তেওঁলোকৰ ঠাইত এনেকুৱা কিছুমান কাৰ্যকলাপ কৰিবৰ কাৰণে ৱাজদাৰ নামৰ এক শ্ৰেণীৰ বিষয়া আছিল, যদিও মঞ্চবদাৰ আৰু ৱাজদাৰসকলৰ মাজৰ কামৰ যথেষ্ট পাৰ্থক্য আছিল। মঞ্চবদাৰ প্ৰথাটো আছিল এটা অতি জটিল প্ৰথা। এই প্ৰথাৰ ব্যাখ্যা কৰিবলৈ বা সংগঠনৰ বিষয়ে জানিবলৈ বিভিন্ন ঐতিহাসিকে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। তথাপিতো যদিও মোগল যুগত মানচবদাৰী প্ৰথাটো এটা অতি দায়িত্বশীল ব্যৱস্থা আছিল, বা মঞ্চবদাৰসকলত এটা অতি দায়িত্বশীল বিষয়া হিচাপে আমি গম পাবলৈ পাৰোঁ। আৰু সাধাৰণ বিষয়া কৰ্মচাৰীসকলতকৈ মঞ্চবদাৰসকলৰ কিছু হ'লেও মৰ্যাদাত কিছু হ'লেও তেওঁলোকে উন্নত আছিল। সাধাৰণ বিষয়াতকৈ তেওঁলোকৰ এটা ডিভিজন এটা আছিল, তেওঁলোক যথেষ্টখিনি সাধাৰণ বিষয়াবিলাকতকৈও যথেষ্টখিনি ওপৰত আছিল। মঞ্চব দিয়াৰ ক্ষেত্ৰত মঞ্চবদাৰজনৰ অসামৰিক লোক হ'ব পাৰে কেতিয়াবা, কিন্তু তেওঁলোকৰ পদমৰ্যাদা সামৰিক পদমৰ্যাদাৰ ভিত্তিতহে নিৰ্ণয় কৰা হৈছিল। মঞ্চবদাৰসকলে 10জনৰ পৰা 10,000লৈ মঞ্চবদাৰ আছিল, ৰাখিব পাৰিছিল। মঞ্চবদাৰসকলে মঞ্চব ৰাখিব পাৰিছিল, আৰু জনা যায় যে 33বিধ মঞ্চবদাৰ আছিল সেইখিনি সময়ত। এই তেওঁলোকক নিযুক্তি কৰাৰ বিনিময়ত তেওঁলোকে সম্ৰাটক সৈন্য সৰবৰাহ কৰিব লাগিছিল। প্ৰয়োজনবশত প্ৰত্যেকজন মঞ্চবদাৰে তেওঁৰ স্তৰ বা ৰেংক অনুসৰি নিৰ্দিষ্ট সংখ্যক সৈন্য তথা অশ্বাৰোহী সৈন্য তেওঁলোকে ৰাখিব লাগিছিল বুলি কোৱা হয়। মহামতি আকবৰে চেংগিজ খাঁৰ পৰা মঞ্চবদাৰসকলক গ্ৰেড অফ অফিচাৰ বা বিষয়াৰ স্তৰ সম্পৰ্কে চেংগিজ খাঁৰ নীতি নিয়ম অনুসৰণ কৰিছিল। আৰু আমি দেখিবলৈ পাওঁ যে চেংগিজ খাঁৰ সৈন্যবাহিনীত ডেচিমেল চিষ্টেম, অলৰেডি এই কথাটো আমি আগৰ ক্লাছতো কৈ গৈছিলোঁ যে চুলতানসকল আৰু লগতে মোগলসকলৰো সৈন্য সংগঠন চেংগিজ খাঁৰ ডেচিমেল চিষ্টেমত কৰা হৈছিল। আৰু এই ক্ষেত্ৰত সামৰিক বাহিনীৰ আটাইতকৈ সৰু বাহিনী 10জন, তাৰপিছত 100জনৰ ওপৰত সামৰিক বাহিনী, তাৰপিছত 1000জন, এনেকৈ 10,000লৈ সামৰিক বাহিনীৰ গোটসমূহ আছিল। আবুল ফজলৰ মতে সম্ৰাট আকবৰৰ সময়ত পদমৰ্যাদাৰ স্তৰ অনুসৰি 66বিধ মঞ্চবদাৰ উপস্থিতি তেওঁ কৈ গৈছিল। কিন্তু আমি মঞ্চবদাৰৰ এই সংখ্যাটো আমি 33 বুলিহে গণ্য কৰিম, কিয়নো মেজৰিটি বেছিভাগ বুৰঞ্জীবিদে আকবৰৰ অধীনত থকা মঞ্চবদাৰী ব্যৱস্থাৰ বিষয়াসকলৰ 33টা ভাগহে দেখাই থৈ গৈছে। যদিও আবুল ফজলে 66 কৈছিলে, আমি 33টোহে আচলতে প্ৰকৃত বুলি গণ্য কৰিব পাৰিম। 10জন অশ্বাৰোহীৰ পৰা 10,000জন অশ্বাৰোহীলৈ দায়িত্বত মঞ্চবদাৰসকল আছিল, আৰু তেওঁলোকক বেলেগ
10 জনৰ পৰা 10,000 জনলৈ বেলেগ বেলেগ মঞ্চবদাৰৰ অধীনত কাম কৰা হৈছিল। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি সৈন্য বাহিনীৰ ওপৰত ভিত্তি কৰি মঞ্চ প্ৰথা তিনিধৰণে ব্যৱহাৰ কৰা হৈছিল বুলি ক'ব পাৰি। চৰকাৰী কাৰ্যক্ৰমণিকাত মঞ্চবদাৰসকলৰ পদবীৰ মৰ্যাদা স্থিৰ কৰি দিয়া হৈছিল। 2 নম্বৰতে ই মঞ্চ হোল্ডাৰসকলৰ পদবী ফিক্স কৰি লৈছিল। আৰু 3 নম্বৰতে নিৰ্দিষ্ট সংখ্যক অশ্বাৰোহী অস্ত্ৰ শস্ত্ৰ বয় বস্তু আদিৰ বাবে পৰিচালনাৰ বাবে দায়িত্ব মঞ্চবদাৰজনৰ ওচৰত আছিল বুলি আমি গম পাওঁ। এতিয়া মঞ্চবদাৰসমূহৰ মৰ্যাদা অনুসৰি এতিয়া আমি পাওঁ এইখিনি আছিলে মঞ্চবদাৰসকলৰ পৰিচয়ত আমি এইখিনি বস্তু চাব পাৰোঁ। তাৰপিছত হৈছে দৈত্য ৰেংক বা ডুৱেল ৰেংক, এটা হৈছে জাত, আনটো হৈছে চাৱাৰ। আকবৰে মঞ্চবদাৰী ছিষ্টেম প্ৰৱৰ্তন কৰাৰ প্ৰথম অৱস্থাত মঞ্চসকলৰ এটাই মাত্ৰ ৰেংক আছিল, আৰু এই ৰেংকে ব্যক্তিগত বেতন আৰু মঞ্চবদাৰসকলৰ এজনৰ সৈন্য বাহিনীৰ চাইজ তথা পৰিসৰ নিৰ্ধাৰণ কৰিছিল। কিন্তু এতিয়া দৈত্য ৰেংকৰ প্ৰথম অৱস্থাত মই ক'লো অলৰেডি এটা নম্বৰ বা এটাহে মাত্ৰ তেওঁলোকৰ ভাগ আছিলে, যিটোৱে মঞ্চবদাৰসকলৰ স্তৰ আৰু সৈন্য বাহিনীৰ পৰিসৰ নিৰ্ধাৰণ কৰিছিল। এনেকুৱা সময়ত যদি এজন ব্যক্তিয়ে 500 সংখ্যক মঞ্চ পৰিচালন ল'ব লগা হৈছিল, তেনেহ'লে তেওঁ 500 সৈন্য বাহিনী বা কণ্টিজেণ্টৰো পৰিচালনাৰ দায়িত্ব ল'ব লগা হৈছিল। ইয়াৰ বিনিময়ত তেওঁ পাৰিতোষিক বা বেতন পাইছিল, আৰু লগতে তেওঁৰ কিছুমান অতিৰিক্ত কাম কাজ কৰিবলগীয়া হৈছিল, যাৰ বাবে তেওঁ অতিৰিক্তভাৱে পাৰিতোষিক লাভ কৰিছিল। সময়ৰ লগে লগে মঞ্চবদাৰী ছিষ্টেমটো আমি গম পাওঁ, সময়ৰ লগে লগে এই ছিষ্টেমটো আপোনাৰ দুটা স্তৰলৈ ভাগ হৈ গৈছিল। এটা আছিলে জাত, আনটো হৈছে চাৱাৰ। এটি 1595-96 সময়ত, এনেকুৱা সময়ত 1595-96ৰ সময়ত মঞ্চবদাৰৰ পদবীটো দুটা স্তৰত ভাগ হৈছিল বুলি আমি জানিব পাৰোঁ। প্ৰথমটো ভাগ তথা স্তৰটোৱে জাত বুলি কোৱা হৈছিল, আৰু ছেকেণ্ডটো আছিলে চাৱাৰ। প্ৰথম ভাগ তথা জাতসকল মঞ্চবদাৰজনৰ ব্যক্তিগত বেতন নিৰ্ধাৰণ কৰিছিল, পদবী স্তৰ নিৰ্ধাৰণ কৰিছিল। আনহাতে দ্বিতীয় ভাগ যিটো চাৱাৰ আছিলে, চাৱাৰে ঘোঁৰাৰ সংখ্যা আৰু অশ্বাৰোহীৰ সংখ্যাও নিৰ্ধাৰণ কৰিছিল, আৰু মঞ্চবদাৰসকলে ইয়াক পৰিচালনা কৰিছিল। আৰু তেনেদৰে নিয়ম অনুসাৰে নিজৰ সৈন্য বাহিনীৰ বাবে তেওঁলোকে ধন লাভ কৰিছিল। মঞ্চবদাৰসকলৰ নিজৰ সৈন্য বাহিনীবিলাকক তাবি নাম বুলি কোৱা হৈছিল, আৰু এওঁলোকৰ বাবে পৰিচালনাৰ বাবে মঞ্চবদাৰসকলে ধন লাভ কৰিছিল। মহামতি আকবৰে জাত আৰু চাৱাৰৰ ভিত্তিত মঞ্চবদাৰসকলক ভাগ কৰিছিল বুলি আমি জানো, আৰু এই ক্ষেত্ৰত কিন্তু বিভিন্ন ঐতিহাসিকে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছিল। তাৰে কিছুমান মই আগবঢ়াইছোঁ। ব্লছমেনৰ মতে জাত শব্দটোৱে মঞ্চবদাৰৰ মুঠ সৈন্য সংখ্যা পদাতিক প্লাছ অশ্বাৰোহী সৈন্য সংখ্যা একেলগে বুজাইছিল, আৰু চাৱাৰ শব্দটোৱে কেৱল মাত্ৰ অশ্বাৰোহী সৈন্যসকলকে বুজাইছিল। 2 নম্বৰতে আৰভিন বুলি এজন ঐতিহাসিকবিদে কৈ গৈছিল, জাত হ'ল পদমৰ্যাদা অনুসৰি মঞ্চবদাৰৰ অধীনত থকা অশ্বাৰোহী সৈন্য, আনহাতে চাৱাৰ হৈছে সেই পদমৰ্যাদাৰ অতিৰিক্ত অশ্বাৰোহী। আবুল আজিজৰ মতে জাত হ'ল মঞ্চবদাৰৰ অধীনত থকা অন্যান্য সৈন্য বাহিনী, আৰু চাৱাৰ হ'ল কেৱল মাত্ৰ অশ্বাৰোহী সৈন্য। AL শ্ৰীবাস্তৱৰ মতে জাত হ'ল মঞ্চবদাৰৰ অধীনত থকা মুঠ সৈন্য বাহিনী, আৰু চাৱাৰ হ'ল অশ্বাৰোহী সৈন্য বাহিনী। ডক্টৰ কুৰেশ্বীৰ অভিমত হ'ল জাত শব্দটোৱে মঞ্চবদাৰৰ পদমৰ্যাদা, আৰু চাৱাৰ শব্দটোৱে তেওঁৰ অধীনত থকা সৈন্য সংখ্যা বুজাইছিল বুলি ক'ব পাৰি। বিভিন্ন ঐতিহাসিকে বিভিন্ন মতামত দিয়াৰ ভিত্তিত জাত আৰু চাৱাৰৰ বিষয়ে কোনো এটা নিৰ্দিষ্ট ব্যাখ্যা আমি দিব নোৱাৰোঁ। তদুপৰি মঞ্চব এজনৰ পদমৰ্যাদাৰ ওপৰত ভিত্তি কৰিও তেওঁলোকৰ অধীনত থকা সৈন্য সংখ্যা আমি নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়। 1595-96ত জাত আৰু চাৱাৰৰ ওপৰত ভিত্তি কৰি সাধাৰণতে মঞ্চবদাৰসকলক 3 ভাগত বিভাজন কৰা হৈছিল। এতিয়া ইয়াতে দিয়া আছে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী। প্ৰথম শ্ৰেণীত আছিল যিসকল মঞ্চবদাৰৰ পদমৰ্যাদা আৰু চাৱাৰ সংখ্যা সমান আছিল, সেইসকল প্ৰথম শ্ৰেণীৰ অন্তৰ্গত আছিল। দ্বিতীয়তে যিসকল মঞ্চবদাৰৰ পদমৰ্যাদাৰ আধাহে চাৱাৰ আছিল, তেওঁলোক দ্বিতীয় শ্ৰেণীত সোমাইছিল। আৰু যিসকল মঞ্চবদাৰৰ পদমৰ্যাদাৰ
পদমৰ্যাদাতকৈ চাৱাৰ সংখ্যা আধাতকৈও কম আছিল তেওঁলোক তৃতীয় শ্ৰেণীৰ অন্তৰ্গত আছিল বুলি আমি ক'ব পাৰোঁ। উল্লেখযোগ্য যে মানচবদাৰৰ শ্ৰেণী অনুসৰি তেওঁলোকৰ বেতন ধাৰ্য কৰা হৈছিল। এতিয়া প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীত মানচবদাৰসকলৰ বেতনো বেলেগ বেলেগ আছিল বুলি আমি ক'ব পাৰোঁ। অৱশ্যে চাৱাৰ ৰেংক জাতৰ সমান, চাৱাৰ ৰেংক কেতিয়াবা কেতিয়াবা জাতৰ সমানো আছিল আৰু কেতিয়াবা কেতিয়াবা জাততকৈ কম আছিল। কেতিয়াবা যদি চাৱাৰ বেছি হয় তেওঁলোকক চৰকাৰী তথা ৰাজকীয় পদবীত মঞ্চবদাৰসকলৰ কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিল। কেতিয়াবা চাৱাৰ বেছি হ'লেও মঞ্চবদাৰৰ যিটো পজিশ্যন জাত লৈ পেলাই সেই পজিশ্যনটোৰ কোনো সাল সলনি হোৱা নাছিল। মানে মঞ্চবদাৰৰ পজিশ্যন সাল সলনি হৈছিল জাত লৈ পেলাইহে। তেওঁলোকৰ চাৱাৰ বা অশ্বাৰী সৈন্যৰ সংখ্যা কম বেছি লৈ তেওঁলোকৰ কোনো ধৰণৰ প্ৰভাৱ, মানে তেওঁলোকৰ যিটো ষ্টেটাছ, যিটো স্থান, তাতে কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিল। উদাহৰণস্বৰূপে 4000 জাত আৰু 2000 চাৱাৰ থকা মঞ্চবদাৰো ষ্টেটাছ 3000 জাত আৰু 3000 চাৱাৰ থকা মঞ্চবদাৰজনতকৈ ওপৰত আছিল, যদিও পিছৰজনৰ চাৱাৰৰ সংখ্যা বা অশ্বাৰী সৈন্য অধিক আছিল। প্ৰথমজনৰ 4000 জাত আৰু 2000জন চাৱাৰ থকা মঞ্চবদাৰজনৰহে 3000জন জাত আৰু 3000জন চাৱাৰ থকা মঞ্চবদাৰতকৈ তেওঁৰ পজিশ্যন আগৰজনৰ পজিশ্যন বেছি উচ্চ আছিল। কিন্তু মঞ্চবদাৰসকলে যেতিয়া যুদ্ধক্ষেত্ৰত ব্যস্ত থাকিবলগীয়া হৈছিল তেতিয়া এনেকুৱা ধৰণৰ ব্যৱস্থাসমূহ ইমপ্লিমেণ্ট বা প্ৰয়োগ হোৱা নাছিল। কিছু পৰিমাণে এই ক্ষেত্ৰত কিছু পৰিমাণে সাল সলনিও কৰিবলগীয়া হৈছিল। এনে ক্ষেত্ৰত যুদ্ধ বিগ্ৰহ চলি থকা সময়ত এনেকুৱা সময়ত জাতসকলৰ পজিশ্যনৰ কোনো পৰিৱৰ্তন নকৰাকৈ চাৱাৰসকলৰ পজিশ্যন বা চাৱাৰ বা অশ্বাৰী সৈন্যৰ বৃদ্ধি কৰিবলৈ কেতিয়াবা প্ৰয়োজন হৈছিল আৰু সেইটো কৰিব পৰা হৈছিল। সম্ভৱতঃ এই ব্যৱস্থাটো বেছি স্থায়ী নাছিল। অস্থায়ী হিচাপে চাৱাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছিল। পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে কেতিয়াবা কেতিয়াবা চাৱাৰৰ মূল গাঁথনিৰ পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে কেতিয়াবা কেতিয়াবা মঞ্চবদাৰসকলৰ মূল গাঁথনি তথা জাতৰ কোনো পৰিৱৰ্তন নকৰাকৈ চাৱাৰৰ এই ব্যৱস্থাৰ কিছু সংস্কাৰ কৰা হৈছিল। চাৱাৰ তথা অশ্বাৰী সৈন্য বাহিনীক টেম্পৰাৰী বেচিছত বৃদ্ধি কৰা হৈছিল আৰু ইয়াক এটা কোৱা হৈছিলে কণ্ডিশ্যনেল ৰেংক। এটা কণ্ডিশ্যন দি চাৱাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছিল, ইয়াক কণ্ডিশ্যনেল ৰেংক বুলি কোৱা হৈছিল, যাক কোৱা হৈছিলে মাছৰুট, মানে চৰ্ত সাপেক্ষে পদবী সৃষ্টি কৰা হৈছিল। এইটো টেম্পৰাৰী সময়ৰ বাবে চাৱাৰসকলক বৃদ্ধি কৰা হৈছিল। এইটো এটা ইমাৰ্জেঞ্চি ব্যৱস্থা আছিল, যিটো দেশৰ সংকটৰ সময়ত চাৱাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছিল। চৰকাৰ তথা সম্ৰাটৰ অনুমোদনত আৰু চৰকাৰী খৰচত অশ্বাৰী সৈন্য নিয়োগ কৰা হৈছিল অস্থায়ীভাৱে যুদ্ধৰ প্ৰয়োজনত। আন এটা ডেভেলপমেণ্ট তথা এটা উল্লেখযোগ্য কাম হৈছিল সম্ৰাট জাহাংগীৰৰ দিনত দো আসপা চি আসপাৰ আৰম্ভণি। এইটো এটা নতুন ধৰণৰ মানচবদাৰৰ ব্যৱস্থা এটা আছিল। জাহাংগীৰৰ শাসনকালত প্ৰথমবাৰৰ বাবে 10 বছৰৰ বাবে এই পদবীত নিয়োগ হৈ আছিল মহম্মদ খানক নিয়োগ কৰা হৈছিল। জাহাংগীৰে নিয়োগ কৰিছিল। এই নতুন নিয়ম অনুসাৰে মানচবদাৰ এজনে সম্পূৰ্ণভাৱে অথবা এটা অংশ চাৱাৰৰ দ্বাৰা দো আসপা চি আসপা গঠন কৰিছিল। উদাহৰণস্বৰূপে এজন মানচবদাৰৰ অধীনত 4000 জাত আৰু 4000 চাৱাৰ থাকে, তেতিয়া তেওঁ হুমা দো আসপা চি আসপা পৰিচালনাৰ দায়িত্ব পাইছিল। এই নতুন ব্যৱস্থাটো গ্ৰহণ কৰাৰ কাৰণ আছিল যে জাহাংগীৰে এই নতুন ব্যৱস্থাটো লৈছিল তেওঁৰ বিশ্বস্ত বিষয়াসকলক পদোন্নতি দিবলৈ বা তেওঁৰ নিজৰ বিশ্বস্ত বিষয়াসকলে তেওঁক নিজকে শক্তিশালী কৰাৰ চিন্তা কৰিছিল। মঞ্চবসকলৰ বংশানুক্ৰমিক তালিকাত জাত ৰেংকৰ কোনো বেমেজালি নকৰাকৈ অতিৰিক্ত চাৱাৰ ৰেংকৰ সাল সলনি ঘটাব পাৰিছিল। এপইণ্টমেণ্ট এণ্ড প্ৰমোশ্যন অফ দ্য মানচবদাৰ্ছ। এতিয়া এপইণ্টমেণ্ট কেনেকৈ দিয়া হৈছিল বা সাক্ষাৎকাৰ কেনেকৈ লোৱা হৈছিল আৰু তেওঁলোকৰ কেনেকৈ প্ৰমোশ্যন বা পদোন্নতি হৈছিল, এই বিষয়ে আমি কিছু আলোচনা কৰিম।
প্ৰথমতে আমি জানো আগৰ ক্লাছতে মই ডিসকাস কৰিছিলোঁ মীৰ বক্সি আছিল মোগল সামৰিক বাহিনীৰ সামৰিক প্ৰশাসনৰ এজন উল্লেখযোগ্য বিষয়া আৰু মীৰ বক্সিয়ে বিশেষকে মানসবদাৰ পদবীৰ বাবে অহা সাক্ষাৎকাৰৰ বাবে অহা লোকসকলক সম্ৰাটৰ সন্মুখত হাজিৰ কৰিব লাগিছিল অৱশ্যে এই ক্ষেত্ৰত প্ৰাদেশিক শাসনকৰ্তা আৰু প্ৰভাৱশালী বিষয়াসকলৰো ৰিকমেণ্ডেশ্যন তথা অনুমোদনকো গুৰুত্ব সহকাৰে লোৱা হৈছিল এই পদত নিযুক্তিৰ ক্ষেত্ৰত এটা ব্যাপক প্ৰস্তুতি জড়িত হৈ আছিল দিৱান বক্সি আদিয়ে প্ৰথমতে সাক্ষাৎকাৰ লৈ প্ৰাৰ্থীসকলক বাছনি কৰাৰ পিছত কনফাৰ্মেশ্যনৰ কাৰণেহে সম্ৰাটৰ ওচৰলৈ পঠোৱা হৈছিল আৰু সম্ৰাটে যেতিয়া স্বীকৃতি দিছিল তাৰ পিছতহে ৱাজিৰে সিল মোহৰ মাৰি তেওঁলোকক নিযুক্তি পত্ৰ বা ফৰমানখন প্ৰদান কৰিছিল পদোন্নতিৰ ক্ষেত্ৰতো একে ধৰণৰ ব্যৱস্থাই আছিল বুলি আমি জানিব পাৰো মঞ্চবত সন্মতি জনোৱাটো সম্ৰাটৰ বিশেষ অধিকাৰৰ ভিতৰত আছিল তেওঁৰ নিজৰ ইচ্ছা অনুসৰি যিকোনো ব্যক্তিকে মঞ্চবদাৰ পদত নিয়োগ কৰিব পাৰিছিল সাধাৰণতে নিযুক্তিৰ ক্ষেত্ৰত কিছুমান বিশেষ নীতি নিয়ম আছিল প্ৰথমতে আছিল আমি পৰ্যবেক্ষণ কৰি ধাৰণা কৰিব পাৰো যে মোগল আমলত নিযুক্তি কৰা লাভ কৰা মঞ্চবদাৰসকলৰ ভিতৰত কিছুমান গোট আন গোটতকৈ সম্ৰাটৰ বেছি প্ৰিয় আছিল আৰু এই প্ৰিয় গোটসমূহৰ ভিতৰত প্ৰথমতে ৰাজপুত্ৰসকল বা ৰাজকোঁৱৰসকল আৰু দ্বিতীয় শ্ৰেণীত আছিল তেজৰ সম্পৰ্ক থকা কাৰ্যবাহী বিষয়াসকলকো তেওঁ সম্ৰাটৰ কিছুমান প্ৰিয় মঞ্চবদাৰী গোটত আছিল বুলি আমি ক'ব পাৰো আৰু ইয়াক তেওঁলোকক কোৱা হৈছিলে প্ৰিয় গোটটোক কোৱা হৈছিলে খানা জাদ বুলি কোৱা হৈছিলে আনটো অগ্ৰাধিকাৰ পোৱা আৰু গোট আছিল এই দুটা গোটৰ বাহিৰে আনটো অগ্ৰাধিকাৰ পোৱা গোট আছিল কিছুমান জাতিৰ লোক আছিল উজবেক সাফাবি দক্ষিণাত্যৰ পৰা অহা লোকসকল লগতে ইৰাণী তুৰাণী ইৰাকী খুৰাচানী আদি লোকসকলৰ পৰা নিয়োজিত হোৱা মঞ্চবদাৰসকল সম্ৰাটৰ বিশেষভাৱে প্ৰিয় আছিল বুলি আমি ক'ব পাৰো মোগল সাম্ৰাজ্যত মঞ্চবদাৰ পদবীটো ইমান গ্ল্যামাৰাছ আছিল যাৰ বাবে সকলো ধৰণৰ বিষয়াই বা সকলো মানুহে অপেক্ষা কৰি আছিল সেয়েহে 1636ত বিজাপুৰৰ সুলতান আদিল শাহে মোগল সম্ৰাটক অনুৰোধ কৰিছিল যাতে তেওঁৰ ৰাজ্যৰ পৰা কোনো ধৰণৰ বিষয়া মঞ্চবদাৰ হিচাপে নিয়োগ কৰা নহয় কিয়নো ভাল বিষয়াসকল ৰাজ্যসমূহৰ পৰা ওলাই আহি মঞ্চবদাৰ হিচাপে নিয়োজিত হ'বলৈ বেছি আকৰ্ষিত হৈছিল কিয়নো এই পদবীটো অতি গ্ল্যামাৰাছ আছিল বুলি মানে জনা গৈছিল সেইখিনি সময়ত আৰু সেইকাৰণে এইখিনি কথা তাৰ পিছত আমি অটোনমাস যিবোৰ ৰাজ্য আছিলে স্বায়ত্তশাসিত ৰাজ্যসমূহ আছিলে সেইবিলাকৰ শাসকসকলেও মঞ্চবদাৰী চিষ্টেমত গুৰুত্বপূৰ্ণ ভাগ লৈছিল যিটো মঞ্চবদাৰ হিচাপে নিয়োজিত হ'বলৈ অটোনমাস বা স্বায়ত্তশাসিত ৰাজ্যসমূহৰ পৰাও যথেষ্টখিনি প্ৰিফাৰেঞ্চ পোৱা গৈছিল আৰু এই ক্ষেত্ৰত ৰাজপুতসকল বিশেষভাৱে লাভান্বিত হৈছিল পদোন্নতিৰ ক্ষেত্ৰত এতিয়া এইখিনি আছিল এপইণ্টমেণ্ট এতিয়া পদোন্নতিৰ ক্ষেত্ৰত আমি গম পাওঁ যে এজন বিষয়াৰ কাৰ্যদক্ষতা তেখেতৰ বংশানুক্ৰমিক ষ্টেটাছ লগতে ৰেচিয়েল জাতিগত কনচিডাৰেশ্যন আৰু দৃঢ়মনা সাহসী বিশ্বাসী ব্যক্তিত্ব থকা লোকসকলক মঞ্চবদাৰী ব্যৱস্থাত বা মঞ্চবদাৰ হিচাপে নিয়োগ কৰাত উল্লেখযোগ্য মানে এইটো এটা ভূমিকা লৈছিল আৰু এইকেইটা বিশেষকৈ কাৰ্যদক্ষতা বংশানুক্ৰমিক মৰ্যাদা জাতীয় কনচিডাৰেশ্যন দৃঢ়মনা সাহসী বিশ্বাসী ব্যক্তিত্ব থকা লোকসকলক প্ৰমোচনৰ ক্ষেত্ৰত বা পদোন্নতিৰ ক্ষেত্ৰত আগভাগ পাইছিল মঞ্চবদাৰসকলৰ পদমৰ্যাদাৰ মাজত পাৰ্থক্য আছিল এইটো আমি আগতেও কৈছো তিনিটা শ্ৰেণী পাইছিলো গতিকে কম সংখ্যক আৰু কম অশ্বাৰোহী থকা মঞ্চবদাৰসকলৰ পদমৰ্যাদা উচ্চ খাপৰ আছিল
কিছুমান উচ্চ পদমৰ্যাদাৰ মঞ্চবদাৰক আমিৰ বা উমৰাও বোলা হৈছিল। যিবিলাক মঞ্চবদাৰৰ কম সংখ্যক সৈন্য আছিল আৰু কম সংখ্যক ঘোঁৰা আছিল তেওঁলোককহে উচ্চ খাপৰ আছিল বুলি কোৱা হৈছে। কিছুমান পদমৰ্যাদাৰ উচ্চ পদস্থ মঞ্চবদাৰসকলক আমিৰ বা উমৰাও বুলি কোৱা হৈছিল। এহাজাৰী মঞ্চবদাৰক আমিৰ বা উমৰা ই কিবা 1000 যাৰ আছিল সৈন্য থকা মঞ্চবদাৰজনক উমৰা ই কিবা নামাকৰণ কৰা হৈছিল। আৰু মঞ্চবদাৰৰ একেবাৰে উচ্চ পদবীটো আছিল খান ই খানাম। এইখিনি আমি মনত ৰাখিবলগীয়া কথা। ইয়াৰ পিছত আছিলে সৈন্য তত্বাৱধান আৰু পেমেণ্ট বা পৰিশোধ পাৰিতোষিক। এতিয়া আছিলে মঞ্চবদাৰসকলে নিয়মীয়াকৈ শাৰীৰিক আৰু স্বাস্থ্য পৰীক্ষা আৰু পৰিদৰ্শনৰ কাৰণে আকস্মিকভাৱে নিজৰ সৈন্য বাহিনীক উপস্থিত কৰাব লাগিছিল। এই পৰিদৰ্শনৰ ব্যৱস্থা মীৰ বক্সিৰ অধীনত থকা এটি গুৰুত্বপূৰ্ণ ডক্টৰে এই কামটো কৰিছিল বিশেষ নিয়ম নীতিৰ দ্বাৰা। এই ব্যৱস্থাক দাগ ই চেহেৰা বুলিও কোৱা হৈছিল। দাগ ই চেহেৰা বুলি ক'লে আকৌ এবাৰ মই কৈ দিছোঁ, মঞ্চবদাৰসকলে নিয়মীয়াকৈ তেওঁলোকৰ সৈন্য বাহিনীৰ শাৰীৰিক পৰীক্ষা, স্বাস্থ্য পৰীক্ষা আৰু পৰিদৰ্শন কৰাবৰ কাৰণে আকস্মিকভাৱে উপস্থিত হ'ব লাগিছিল। আৰু এই ইনস্পেকশ্যন বা ইনস্পেকশ্যন ব্যৱস্থাটো মীৰ বক্সিৰ আণ্ডাৰত থকা এটা উল্লেখযোগ্য ডক্টৰে এই কামখিনি পৰিচালনা কৰিছিল। এই ব্যৱস্থাক দাগ ও চেহেৰা বুলি কোৱা হৈছিল। এজন মঞ্চবদাৰৰ অধীনত আটাইবোৰ ঘোঁৰা বিশেষ বিষয়াৰ দ্বাৰা পৰিদৰ্শন কৰা হৈছিল। এজন মঞ্চবদাৰৰ অধীনত থকা আটাইবোৰ ঘোঁৰা বিশেষ বিষয়াৰ দ্বাৰা পৰিদৰ্শন কৰা হৈছিল। আৰু এজন বিষয়াৰ ঘোঁৰাৰ লগত বা অশ্বাৰোহীৰ লগত আন এজন বিষয়াৰ অশ্ব তথা সৈনিকৰ বা ঘোঁৰাৰ যাতে কোনো ধৰণৰ কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে, মিল আছে, এইটো জানিবলৈ এটা ব্যৱস্থা লোৱা হৈছিল। ইয়াক কৈছিলে ব্ৰেণ্ডিং উইথ স্পেচিফিক পেটাৰ্ণ অফ দাগ ছিষ্টেম। এটা বিশেষ ধৰণৰ নক্সাত ঘোঁৰাৰ গাত মোহৰ মৰা হৈছিল, যাৰ ফলত এজন বিষয়াৰ ঘোঁৰাৰ লগত আন এজন বিষয়াৰ ঘোঁৰাৰ ডিফাৰেঞ্চ বা প্ৰভেদটো তেওঁলোকে সহজতে ধৰিব পাৰিছিল। তেনেদৰে এইটো হৈছিলে দাগ ছিষ্টেম। আৰু তেনেদৰে চেহেৰাটো আছিলে এজন বিষয়াৰ সৈন্যৰ লগত আন এজন বিষয়াৰ সৈন্যসকলৰ ডিফাৰেঞ্চ উলিয়াবৰ কাৰণে চেহেৰা ছিষ্টেমৰ ব্যৱস্থা কৰা হৈছিল। সৈন্য বাহিনীৰ ফিজিকেল ডেছক্ৰিপশ্যন, শাৰীৰিক ডেছক্ৰিপশ্যন দিবৰ কাৰণে ৰেকৰ্ড কৰিছিল আৰু ইয়াক চেহেৰা বুলি কোৱা হৈছিল। যাৰ ফলত সেইখিনি সময়ত দুজন বিষয়াসকলৰ মাজত থকা ঘোঁৰা তথা সৈন্য বাহিনীক বাৰে বাৰে দেখুৱাই থকা অপৰাধৰ পৰা বিৰত থাকিব লগা বাধ্যতামূলক হৈছিল। আৰু এই ব্যৱস্থা দাগ আৰু চেহেৰা এই ব্যৱস্থাটো অতি দৃঢ়ভাৱে বলবৎ কৰা হৈছিল। অৱশ্যে আমি বহু ধৰণৰ ঘটনা পাওঁ য'ত পদবীৰ স্তৰ হ্ৰাস কৰা হৈছিল। কেতিয়াবা পদবীৰ স্তৰো হ্ৰাস কৰা হৈছিল। বিশেষকৈ সৈন্য বাহিনী মঞ্চবদাৰসকলৰ সৈন্য বাহিনী পৰিচালনাৰ ক্ষেত্ৰত ৰৈ যোৱা কিছুমান ত্ৰুটিৰ কাৰণে তেওঁলোকৰ ষ্টেটাছ বা ৰেংক কিছু ক্ষেত্ৰত হ্ৰাস কৰা হৈছিল। আমি আব্দুল হামিদ লোহাৰীয়ে তেওঁৰ গ্ৰন্থ বাদশ্বাহনামাত উল্লেখ কৰিছে যে শ্বাহজাহানৰ দিনত এনেকুৱা এটা ব্যৱস্থা আছিল য'ত এজন মঞ্চবদাৰে কোনো এখন প্ৰদেশত কৰ্মৰত যদি হয় আৰু তেওঁৰ জাগীৰ বা তেওঁৰ নিজৰ মাটি বাৰীও যদি সেইখন প্ৰদেশতে থাকে, তেতিয়া তেওঁ চাৱাৰ ৰেংকৰ 1/3 অংশহে সৈন্য বাহিনী ৰাখিব পাৰিছিল। তেনেদৰে তেওঁ যদি এখন ঠাইত কৰ্মৰত হয়, আনখন ঠাইত তেওঁৰ জাগীৰ থাকে, তেতিয়া তেওঁ 1/4 চাৱাৰ ৰেংক লাভ কৰিছিল। আৰু যদিহে আছুতীয়াভাৱে দূৰত বাল্খ বা চামাৰখান্দ আদিত থাকে, তেতিয়াহ'লে তেওঁ 1/5 অংশ চাৱাৰ পৰিচালনাৰ দায়িত্ব তেওঁ লাভ কৰিছিল। অৱশ্যে জাত ৰেংকৰ বেতন নিৰ্দিষ্ট কৰা আছিল, কিন্তু এটা ৰেংকৰ লগত আন এটা ৰেংকৰ কোনো ধৰণৰ আনুপাতিক গাণনিক সম্পৰ্ক নাছিল। জাত ৰেংকৰ বেতন নিৰ্দিষ্ট থাকিলেও চাৱাৰৰ নাছিলে, জাতৰ যদিও নিৰ্দিষ্ট আছিল, কিন্তু এটা ৰেংকৰ লগত আন এটা ৰেংকৰ মানচবদাৰসকলৰ কোনো ধৰণৰ আনুপাতিক গাণনিক সম্বন্ধ নাছিল। অৰ্থাৎ ক'ব পাৰি যে কৰ্মচাৰী তথা মানচবদাৰসকলৰ বেতন
আনুপাতিকভাৱে বৃদ্ধি বা হ্ৰাস পোৱা নাছিল। এটা গুৰুত্বপূৰ্ণ কথা আছিল যে সম্ৰাট আকবৰৰ দিনত ৫,০০০ৰ ওপৰত থকা জাত ৰেংক কেৱল মাত্ৰ ৰাজকোঁৱৰসকলকহে দিয়া হৈছিল। আকবৰৰ শাসনকালত ৭,০০০জনৰ ছাৱাৰৰ ওপৰত জাত ৰেংকৰ বিষয়া আছিল একমাত্ৰ ৰাজা মানসিং। আনহাতে ছাৱাৰ ৰেংকৰ বেতনো প্ৰত্যেকজন ট্ৰুপাৰক দিয়া হৈছিল আৰু এইটো নিৰ্ধাৰিত বা ফিক্সড আছিল। ছাৱাৰসকলক কেনেকুৱা ধৰণৰ পাৰিতোষিক দিব সেইটো ফিক্স কৰা আছিল। ছাৱাৰ ৰেংকৰ সংখ্যা যিমানেই নহওক লাগিলে এই ব্যৱস্থাটো আনইনফৰ্মেলি প্ৰচলিত আছিলে, ফৰ্মেলি নাছিলে। ছাৱাৰ ৰেংকৰ সংখ্যা যিমানেই হওক এইটো আনইনফৰ্মেলি আছিলে। আকবৰৰ দিনত বেতন দিয়াৰ ক্ষেত্ৰত বিভিন্ন ফেক্টৰ বা কাৰকে কাম কৰিছিল। বেতনৰ ক্ষেত্ৰত তেওঁ কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছিল। প্ৰত্যেকজন ট্ৰুপাৰৰ অধীনত থকা ঘোঁৰাৰ সংখ্যা, দ্য ব্ৰিডছ অফ হৰ্চেছ আদিৰ ওপৰত নিৰ্ভৰ কৰি বেতন নিৰ্ধাৰণ কৰা হৈছিল। যদিও প্ৰতি ১৫ পৰা ২৫ মাহৰ অন্তৰে অন্তৰে এই বেতনৰ এই ব্যৱস্থাটো সালসলনি ঘটোৱা হৈছিল। ইয়াৰ পিছত আহিছিলে মান্থ স্কেল বা মাহিলী বেতন কেনেকৈ দিয়া হৈছিলে, ইয়াৰ বিষয়ে অকণমান বিতংভাৱে আমি আলোচনা কৰিম। মানচবদাৰসকলক সাধাৰণতে বেতন হিচাপে আমি জানো ৰাজহ ক্ষেত্ৰ তথা জাগিৰ প্ৰদান কৰা হৈছিল। এই কথাটো মই যোৱা ক্লাছত নহয়, তাৰ আৰু কিছুমান ইটা আৰু জাগিৰ যেতিয়া মই আপোনালোকৰ সন্মুখত আলোচনা কৰিছিলোঁ তেতিয়া মই এইটো কথা ডিছকাছ কৰিছিলোঁ যে মানচবসকলক সাধাৰণতে বেতন হিচাপে ৰাজহ ক্ষেত্ৰ বা জাগিৰ প্ৰদান কৰা হৈছিল। অৱশ্যে এই ক্ষেত্ৰত কিছু সমস্যা আছিল, কিয়নো আমি এটা কথা জানো, সম্ৰাট বা মোগলসকলৰ অধীনত তেওঁলোকৰ ভূমিসমূহ দুটা ভাগত ভাগ কৰা হৈছিল। এটা আছিলে খালিচা, আনটো আছিলে জাগিৰ। খালিচাৰ পৰা পোৱা ৰাজহ ডাইৰেক্টলি বা প্ৰত্যক্ষভাৱে সম্ৰাটৰ ৰাজকোষত জমা হৈছিল আৰু জাগিৰৰ পৰা পোৱা ৰাজহ, ভূমি ৰাজহ সেইখিনি মানচবদাৰৰ থ্ৰুৰে সৈন্য বাহিনী পৰিচালনাৰ কাৰণে মানচবদাৰসকলৰ হাতত জমা হৈছিল। অৱশ্যে এই ক্ষেত্ৰত কিছু অসুবিধাও আছিল, কিয়নো এখন জাগিৰৰ পৰা যিমানখিনি ৰাজহ পাব লাগে নিৰ্ধাৰণ কৰা হৈছিলে, যিমানখিনি পাব লাগে বুলি ভাবিছিলে, কিন্তু কাৰ্যবশতঃ সিমানখিনি ৰাজহ তেওঁলোকৰ হাতলৈ অহা নাছিলে। কিছু কম সংখ্যক ৰাজহে আহিছিলে, যাক কোৱা হৈছিলে হাচিল। যিহেতু হাচিলৰ এনেকুৱা সমস্যা কিছুমানৰ বাবে এটা মাহিলী হিচাপত মানচবদাৰসকলৰ ক্ষেত্ৰত এটা ফিক্সড বেতন নিৰ্ধাৰণ কৰা হৈছিল। উদাহৰণস্বৰূপে যদি কোনো এখন জাগিৰত জমাৰ আধা অংশহে হাচিল হয়, আধা অংশ হয়, ইয়াক তেতিয়া কোৱা হৈছিলে 6 মাহা বা 6 মান্থলি। আৰু যদি হাচিল জমাৰ 1/4 অংশহে হয় তেতিয়া ইয়াক কোৱা হৈছিলে 6 মাহা, 3 মান্থলি বোলা হৈছিল। কেতিয়াবা মাহিলী বেতন কিন্তু নগদ ধনেৰেও দিয়া হৈছিল প্ৰয়োজন সাপেক্ষে। নিৰ্ধাৰিত বেতনৰ পৰা কেতিয়াবা কিন্তু কিছু কৰ্তনো কৰা হৈছিল কিছু পৰিস্থিতিত। আটাইতকৈ বৃহৎ কৰ্তনটো হৈছিল দিকানীসকলৰ পৰা, যিসকলে তেওঁলোকৰ সম্ৰাটসকলক 1/4 পে কৰিব লাগিছিল। সম্ৰাটৰ দ্বাৰা আন এবিধ কৰ্তন বা ডিডাকশ্যন আছিল খুৰাক দাৱা বুলি কৈছিল। এইটো এটা বৃহৎ ডিডাকশ্যন বা কৰ্তন আছিল সম্ৰাটৰ চাইডৰ পৰা, খুৰাক দাৱা। তেওঁলোকৰ পৰা এটকাত 2 দাম নগদ লাভ কৰিছিল। এইখিনি এটা কথা আছিলে, যিসকলে নগদ ধন লাভ কৰিছিল, যিসকল মানচবদাৰে নগদ ধন লাভ কৰিছিল, তেওঁলোকৰ পৰা এটকাত 2 দামী কৰ্তন কৰা হৈছিল। কেতিয়াবা পৰিস্থিতি সাপেক্ষে ৰাজ্যৰ প্ৰয়োজনত কেতিয়াবা এই বিষয়া বা মানচবদাৰসকলৰ বেতনৰ পৰা নাগাদৰ পৰা 2 দাম বা 2 দামী কৰ্তন কৰা হৈছিল। আৰু প্ৰায়ে বিভিন্ন কাৰণত ফাইন, জৰিমনা আদিৰ চলি আছিল, আৰু যাৰ ফলত তেওঁলোকে সম্পূৰ্ণ বেতন কেতিয়াও লাভ কৰিব পৰা নাছিল।
গোটেই সাম্ৰাজ্যখনে ৰাজ্য সম্পদৰ এতিয়া আমি দেখো যে মনচবদাৰী চিষ্টেমটো ইমান জটিল আৰু ইমান বহল আৰু ইমান ডাঙৰ আছিল যে গোটেই ৰাজ্যখনৰ সাম্ৰাজ্যখনৰ ইনকামৰ ৰাজহৰ সম্পদৰ বিতৰণ কেৱল মাত্ৰ মানচবদাৰসকলৰ পৰিচালনা কৰোঁতেই 80% খৰচ হৈছিল বুলি আমি জানিব পাৰোঁ মনচবদাৰসকলৰ লগত বেয়া হৈছিল ইয়েই মনচবদাৰসকল কিমান ক্ষমতাশালী আছিল তাক জানিবলৈ দিয়ে কিয়নো মেজৰিটি মানে ইনকাম মনচবদাৰসকলৰ লগতে ব্যয় কৰা হৈছিল বা খৰচ কৰা হৈছিল তাকে তাৰ পৰা আমি গম পাওঁ মনচবদাৰসকল সাম্ৰাজ্যখনৰ বাবে কিমান ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ আছিল এজন মনচবদাৰৰ অধীনত যিমান সংখ্যক অচৰী সৈন্য থাকে তাৰ ওপৰত ভিত্তি কৰিহে তেওঁক বেতন দিয়া হৈছিল অচৰী সৈন্যৰ ভিত্তি কৰিহে দিয়া হৈছিল আকবৰৰ দিনত সৰ্বোচ্চ মনচবদাৰজনে 10,000 পদমৰ্যাদাৰ মনচব লাভ কৰিছিল তেওঁৰ পুত্ৰসকলে 7ৰ পৰা 10,000 পৰ্যন্ত মনচবদাৰ পদমৰ্যাদা লাভ কৰিছিল আৰু বিশেষভাৱে দাৰা চিকুৱে 60,000 পদত অধিষ্ঠিত হৈ তেওঁ 40 কোটি বা দাম 40 কোটি তেওঁ লাভ কৰিছিল এতিয়াৰ হিচাপত 1 কৰোৰ বা 1 কোটি তেওঁ লাভ কৰিছিল দাৰা চিকুৱে 60,000 পদৰ মানচবত অধিষ্ঠিত হৈ 1 কৰোৰ তথা 40 কোটি দাম তেওঁ লাভ কৰিছিল আৰু দাম 40 দাম মানে 1 ৰূপী গতিকে সেইটো হিচাপে আমাৰ 1 কোটি 40 কোটি মানে 1 কোটি 40 দাম মিন্স 1 ৰূপী এনেকুৱা ধৰণৰ কথা কিছুমান আমি পালো এতিয়া আছিল সিস্টেম অফ এসেট এটো ইয়াতে মানচবদাৰৰ গঠন বুলি কৈছে আসলে মানচবদাৰৰ গঠনৰ কথা তেনেকে নহয় ইয়াতে আসলে সম্পত্তিসমূহৰ মানচবদাৰৰ সম্পত্তিসমূহৰ কেনেকুৱা ধৰণৰ পৰিচালনা হৈছিল বা কি হৈছিল এই বিষয়ে আমি জানিম এটো হৈছে বহুত আমি এতিয়া এটো আলোচনা কৰিম বহুত সাময়িক টকা বিশেষকৈ ইউৰোপিয়ান ভ্ৰমণকাৰীসকলৰ পৰা আমি বা এই মানচবদাৰী প্ৰথাৰ বিষয়ে বহু কথা জানিব পাৰো বিশেষকৈ এজন মানচবদাৰৰ মৃত্যুৰ পিছত তেওঁৰ ধন সম্পত্তিসমূহ ব্যৱস্থা বা তেওঁৰ যিখিনি উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ ধন সম্পত্তি কোনে পাব বা কি ধৰণৰ এখিনি পৰিচালিত হ'ব সেই কথা আমি আলোচনা কৰিম ইয়াতে আমি প্ৰথমতে আলোচনা কৰিম যে এই ব্যৱস্থাটো মানচবদাৰ এজনৰ মৃত্যুৰ পিছত তেওঁৰ ধন সম্পত্তিখিনি কেনেকুৱা ধৰণৰ পৰিচালিত হ'ব এই ব্যৱস্থাটোক জব্দ বা এসেট বুলি কোৱা হৈছিল বা বাজেয়াপ্তকৰণ বুলি কোৱা হৈছিল ইয়াৰ কাৰণটো আছিল যে বিষয়াজনে বেছিখিনি মানচবদাৰে ৰাজ্যৰ পৰা তেওঁৰ নিজৰ দায়িত্বৰ সময়ত ৰাজ্যৰ পৰা যথেষ্টখিনি ঋণ লৈছিল কিন্তু সেই ঋণবোৰ তেওঁ মৃত্যুৰ সময়লৈকে ঘূৰাই বেছিখিনি মানচবদাৰে ঘূৰাই দিয়া নাছিল আৰু এইখিনিৰ এতিয়া মানচবদাৰৰ মৃত্যুৰ পিছত সেই ঋণৰ কি হ'ব তেওঁৰ মাটি সম্পত্তিৰ কি হ'ব এনেকুৱা ধৰণৰ কথাৰ দায়িত্ব ল'বলৈ খান সামান নামৰ এজন বিষয়াক দায়িত্ব দিয়া হৈছিল এই ঋণ ঘূৰাই নিদিয়া বিষয়াসকলৰ ধন সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল প্ৰথমতে আৰু কেতিয়াবা ষ্টেট ডিমাণ্ড এডজাষ্ট কৰা হৈছিল ইয়াক কোৱা হৈছিল মুতালাবা তাৰমানে ষ্টেট কিছুমানে যদি পিছত তেওঁৰ সতি সন্ততিয়ে যদি কিবা ইয়াৰ লগত এডজাষ্ট কৰে তেতিয়া ইয়াক কোৱা হৈছিল মুতালাবা সাধাৰণতে ধন সম্পত্তিসমূহ বাজেয়াপ্ত কৰা হৈছিল আৰু কেতিয়াবা মনচবদাৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰীসকলে যদি সেই মনচবখনৰ দায়িত্ব পায় তেতিয়াহ'লে তেওঁৰ ধন সম্পত্তিসমূহ লৈ নগৈ বাজেয়াপ্ত নকৰি তেওঁক ইয়াৰ এডজাষ্ট কৰিব দিয়া হৈছিল মানে ঋণখিনি মাৰি পেলাই এডজাষ্ট কৰিবলৈ দিয়া হৈছিল এই কামখিনি হৈ যোৱাৰ পিছত যিখিনি অতিৰিক্ত ধন সম্পত্তি থাকিব সেইবিলাক মনচবদাৰজনৰ উত্তৰাধিকাৰীক প্ৰদান কৰা হৈছিল কেতিয়াবা সম্ৰাটেও ইছলামিক ইনহেৰিটেন্স ল অনুসৰি এই ধন সম্পত্তিসমূহ মনচবদাৰৰ উত্তৰাধিকাৰীসকলক বিতৰণ কৰিছিল অৱশ্যে বহুতো ক্ষেত্ৰত এই কথাবোৰ সম্ৰাটৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰিছিল কাৰণ সম্ৰাটে ইচ্ছা কৰিলে বাজেয়াপ্ত কৰিব পাৰিছিল সম্ৰাটে ইচ্ছা কৰিলে এইবোৰ বিতৰণো কৰিব পাৰিছিল
গোটেই আমি এটা গম পাওঁ ঔৰংগজেবৰ দিনত 1666ত ঔৰংগজেবে এখন অধিসূচনা জাৰি কৰি কৈছিল যে এজন বিষয়াৰ কোনো উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু হ'লে তেওঁৰ সম্পত্তিখিনি অট'মেটিকেলি ৰাজকোষত জমা হ'ব। আৰু এইটো ব্যৱস্থা কনফাৰ্ম কৰিবলৈ 1691ত আন এখন ফৰমান জাৰি কৰি ঔৰংগজেবে কৈছিল যে মৃত বিষয়াজনৰ ধন সম্পত্তি কোনো হস্তক্ষেপ কৰিব নালাগে, কিন্তু তেওঁৰ উত্তৰাধিকাৰীসকলে এই ক্ষেত্ৰত চৰকাৰী পদত অধিষ্ঠিত হৈ এই ক্ষেত্ৰত তেওঁৰ যিখিনি ঋণ আছিলে বা যিখিনি তেওঁৰ ধাৰ আছিলে সেইবোৰ পৰিশোধ কৰিব লাগিব বুলি কোৱা হৈছে, এখন ফৰমান জাৰি কৰিছিলে ঔৰংগজেবে। এতিয়া কম্পজিশ্যন অফ মানচবদাৰসকলৰ গঠন বা কম্পজিশ্যন কেনেকুৱা আছিল এইটো কথা ইয়াতে আহিছে। মানচবদাৰসকলৰ থিয়ৰিটিকেল স্থান সম্পৰ্কে আমি অলৰেডি বহুত কথা জনাৰ পিছতো মোগলসকলে কাৰ্যক্ষেত্ৰত বংশানুক্ৰমিক ব্যৱস্থাটো এটা বিশেষ ফেক্টৰ আছিল। গঠনটো মেইনলি বংশানুক্ৰমিক হিচাপে যদিও নাছিল, কিন্তু তেওঁলোকে বংশানুক্ৰমিক বা হেৰিটেৰী ছিষ্টেমটোক কিছু পৰিমাণে ফ'ল' কৰিব বিচাৰিছিল। এইটো দেখিবলৈ পোৱা যায় যে খানজাদ বা ডিচেণ্ডেণ্টছ অফ মানচবদাৰ্ছ যিবোৰ আছিল, তেওঁলোকৰ প্ৰথম অধিকাৰ আছিল মঞ্চবখনৰ ওপৰত। মুঠ সংখ্যাৰ পৰা মঞ্চবদাৰ সেইখিনি সময়ত আমি জানো আকবৰৰ দিনত মঞ্চবৰ 1571 জন মঞ্চবৰ কথা আমি গম পাওঁ। তাৰ ভিতৰত 575 জন মঞ্চবদাৰ আছিলে। মঞ্চবদাৰৰ 81 জন জমিনদাৰ আৰু 272 জন খানজাদ, তাৰমানে উত্তৰাধিকাৰী। তেনেকুৱা ধৰণত আমি গম পাওঁ। তাৰপিছত মোগলসকলে ইয়াৰ বাহিৰেও এতিয়া আমি গম পালোঁ 1571ৰ ভিতৰত 272 জন আছিলে উত্তৰাধিকাৰী মঞ্চব, 81 জন আছিলে জমিনদাৰ্ছ। তাৰ বাহিৰে আৰু মঞ্চবসকলৰ ভিতৰত পাৰ্চিয়ান, চেগাটি, উজবেক, ডেকানিজ সকলোকো মঞ্চব পদত অধিষ্ঠিত কৰিবলৈ কৰিছিল। আৰু লগতে তাৰ বাহিৰেও, কিন্তু আমাৰ ইণ্ডিয়ান আছিল, তাৰ বাহিৰেও তুৰানিজ, ইৰানিজ, আফগানছ, ইণ্ডিয়ান মুছলিমছ বা শ্বেখজাদাছ, ৰাজপুত, মাৰাঠাছ, ডেকানিজ আদিও আছিল। ডেকানিজ আৰু ৰাজপুত মাৰাঠাছবিলাকক বিশেষভাৱে ঔৰংগজেবে তেওঁলোকৰ সামৰিক ক্ষেত্ৰত নিয়োজিত কৰিছিল, বিশেষকৈ সামৰিক বাহিনীটো উন্নত কৰি ৰাখিবলৈ। এনেধৰণে মঞ্চবৰ গঠনটো আমি গম পাওঁ কেনেকুৱা ধৰণত হৈছিল। ইয়াৰ পিছত আমি আলোচনা কৰিব পাৰোঁ যে মঞ্চবদাৰী প্ৰথাৰ কিছুমান, এই যিখিনি আমি আলোচনা কৰিলোঁ, ইয়াৰ পৰা আমি এটা আইডিয়া ল'ব পাৰোঁ যে মঞ্চবদাৰ প্ৰথাৰ কিছু বৈশিষ্ট্য আছিল। সেই বৈশিষ্ট্যসমূহ প্ৰথমতে আমি ক'ব পাৰোঁ যে মঞ্চবদাৰসকলক যোগ্যতাৰ ভিত্তিত সম্ৰাটে নিযুক্তি দিছিল। প্ৰয়োজন সাপেক্ষে মঞ্চবদাৰসকলৰ হাতৰ পৰা মঞ্চব ঘূৰাই লোৱাৰো অধিকাৰ সম্ৰাটৰ হাতত আছিল। মঞ্চবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়োবিধ দায়িত্ব পালন কৰিব লাগিছিল। মঞ্চবদাৰসকল বিভিন্ন প্ৰকাৰৰ আছিল। তেওঁলোকে নিজৰ পদবীৰ স্তৰ অনুসৰি সৈন্য মজুত ৰাখিব লাগিছিল। তেওঁলোকে পদমৰ্যাদাৰ স্তৰ অনুসৰি বেতন লাভ কৰিছিল আৰু তেওঁলোকক নগদ ধনেৰে বেতন দিয়াৰ ব্যৱস্থাও আছিল। মঞ্চবদাৰ জাগিৰৰ লগত তেওঁলোকক পদমৰ্যাদাৰ স্তৰ অনুসৰি বেতন লাভ কৰিছিল যদিও তেওঁলোকক জাগিৰৰ দ্বাৰাও আৰু লগতে নগদ ধনেৰে বেতন দিয়াৰো ব্যৱস্থা আছিল। মঞ্চবদাৰসকলৰ অধীনত সৈন্য আৰু ঘোঁৰাসমূহৰ বিশেষ বিৱৰণ ৰাখিবৰ কাৰণে দাগ, হুলীয়া আৰু চেহৰা ব্যৱস্থা কৰিছিল। মঞ্চবদাৰৰ ঘোঁৰাবিলাকক 6 ভাগত আৰু তেওঁৰ হাতীসমূহক 5 ভাগত ভাগ কৰা হৈছিল। আৰু মঞ্চবদাৰ পদবীটো বংশানুক্ৰমিক নাছিল। অৱশ্যে কেতিয়াবা উত্তৰাধিকাৰীসকলেও যোগ্যতা ভিত্তিত মঞ্চবখন লাভ কৰিছিল। এতিয়া আমি মঞ্চবদাৰ প্ৰথাৰ গুণাগুণসমূহ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি মঞ্চবদাৰ প্ৰথাৰ সুফলসমূহ আলোচনা কৰিম, পিছত কুফলসমূহ। মঞ্চবদাৰ প্ৰথাৰ ফলসমূহ এনেকুৱা ধৰণৰ আছিল। মঞ্চবদাৰী প্ৰথাৰ দ্বাৰা যোগ্য বিষয়া, কৰ্মচাৰী আৰু অনন্য ব্যক্তিয়ে যোগ্য পদত নিযুক্তি আৰু সন্মান লাভ কৰিছিল।
যোগ্য বিষয়া কৰ্মচাৰী আৰু অন্যান্য ব্যক্তিয়ে যোগ্য পদত নিযুক্তি আৰু সন্মান লাভ কৰিছিল। 2 নম্বৰতে আমি ক'ব পাৰোঁ মঞ্চবদাৰী প্ৰথা বংশানুক্ৰমিক নোহোৱাৰ কাৰণে মঞ্চবদাৰীসকলে নিজৰ যোগ্যতা আৰু পাৰিদৰ্শিতা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে সজাগ হৈ আছিল, কাৰণ বংশানুক্ৰমিক নোহোৱাৰ কাৰণে অযোগ্যজনক আঁতৰাই তেওঁৰ ঠাইত যোগ্যজনক মঞ্চবদাৰৰ পদত অধিষ্ঠিত কৰিব পৰা এটা সুবিধা আছিল। তৃতীয়তে নিম্ন পদত থকা কৰ্মচাৰীয়ে যোগ্যতাৰ ভিত্তিত উচ্চ পদ লাভ কৰাৰো সুবিধা আছিল। 4 নম্বৰ মঞ্চবদাৰ নিয়োগৰ ক্ষেত্ৰত জাতিগত বৈষম্য নথকাত মোগল ৰাজনীতিত গোষ্ঠী বিবাদক নিৰুৎসাহিত কৰা হৈছিল আৰু এক ভাৰতীয় ঐক্যৰ প্ৰতিফলন ঘটিছিল। আমি অলৰেডি কথা পাতিছোঁ আগতে, মঞ্চবদাৰী ব্যৱস্থাত বহু ধৰণৰ জাতিৰ লোকসকল সন্নিৱিষ্ট হৈ আছিল আৰু সেইকাৰণে মোগল ৰাজদৰবাৰত বা মোগল শাসনৰ সময়ত প্ৰশাসনত এক ভাৰতীয় ঐক্যৰ প্ৰতিফলন ঘটিছিল। 5 নম্বৰতে এই প্ৰথাই মোগল ৰাজতন্ত্ৰৰ ভেটি সুদৃঢ় কৰিছিল। প্ৰয়োজন সাপেক্ষে সৈন্য বলেৰে চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত থকা বাধ্যবাধকতাই মোগলৰ প্ৰতিৰক্ষা নীতি যথেষ্ট সবল কৰি তুলিছিল। এইবুলি আমি ইয়াৰ মঞ্চবদাৰী ছিষ্টেমৰ সুফলসমূহ জানিব পাৰোঁ। তেনেদৰে মঞ্চবদাৰী প্ৰথাৰ বহুত কুফলো আছিল, বহুত ক্ষেত্ৰত কুফলো আমি পাওঁ। মঞ্চবদাৰী প্ৰথা আছিল এটা অতি জটিল প্ৰথা। এই প্ৰথা নিয়াৰিকৈ চলাবলৈ একোজন সুনিপুণ আৰু অভিজ্ঞ সম্ৰাট তথা শাসকৰ আৱশ্যক আছিল। মহামতি আকবৰে আৰম্ভণি কৰা মঞ্চবদাৰী ছিষ্টেমটো সম্ৰাট ঔৰংগজেবৰ দিনৰে পৰা ঘূণে ধৰিবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ জাগীৰসমূহক কেন্দ্ৰ কৰি দেখা দিয়া ক্ৰমবৰ্ধমান দুৰ্নীতিয়ে এই প্ৰথাটোক ভিতৰি দুৰ্বল আৰু অযোগ্য কৰি তুলিছিল। বিশেষকৈ জাগীৰ প্ৰথাত মানে আৰম্ভণি হৈছিল কিছুমান দোষ, সেইবিলাকৰ পৰাই ঔৰংগজেবৰ ৰাজত্বৰ শেষৰ পিনৰ পৰাই মঞ্চবদাৰ প্ৰথাটো লাহে লাহে অযোগ্য হৈ তুলিছিল। সম্ৰাট ঔৰংগজেবৰ উত্তৰাধিকাৰীসকল দুৰ্বল আৰু অকৰ্মণ্য আছিল, যাৰ ফলত এই প্ৰথাটো তেওঁলোকে নিয়াৰিকৈ চলাই নিবলৈ সক্ষম হোৱা নাছিল। 2 নম্বৰতে আছিলে মাঞ্চবসকলে তেওঁলোকৰ অধীনৰ সৈন্যসকলৰ খৰচ বহন কৰাৰ কাৰণে সৈন্যবাহিনীয়ে সম্ৰাটতকৈ মঞ্চবদাৰ এজনৰ প্ৰতিহে অধিক আনুগত্যশীল আছিল আৰু তেওঁলোকে যিহেতু কিছু ক্ষেত্ৰত সৈন্যবাহিনীয়ে নিজৰ ঘোঁৰা নিজেই মেনেজ কৰিব লাগিছিল বা নিজেই লৈ যাব লাগিছিল, সেইকাৰণে তেওঁলোকে দেশ প্ৰেম তথা সম্ৰাট প্ৰেমতকৈ নিজৰ ঘোঁৰাটোক ৰক্ষা কৰাতহে বেছি গুৰুত্ব দিছিল। তেওঁলোকৰ বেতন নিয়মীয়া নোহোৱাত তেওঁলোকৰ সমস্যা বাঢ়িছিল। অধিক সংখ্যক মঞ্চবদাৰী ঋণগ্ৰস্ত হৈছিল আৰু যাৰ ফলত তেওঁলোকে সম্ৰাটৰ প্ৰতি দায়িত্ব পালনৰ পৰা লাহে লাহে গা এৰা দিছিল। মঞ্চবদাৰসকলৰ অধীনত থকা সৈন্যসকলৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা নাছিল, কাৰণ তেতিয়া যিকোনো ধৰণৰ সৈন্য প্ৰয়োজন বোধত নিয়োগ কৰা হৈছিল আৰু এইটো এটা ডাঙৰ কথা আছিল। তেওঁলোকৰ উপযুক্ত প্ৰশিক্ষণ নাছিল আৰু যাৰ ক্ষেত্ৰত দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুৰ্বলতা আহি পৰিছিল। মঞ্চবদাৰসকলক সামৰিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য হ'ব বুলি যিটো আশা কৰা হৈছিল, সেই আশাত পিছলৈ চেঁচা পানী পৰিছিল। সামৰিক ব্যৱস্থাৰ ক্ষেত্ৰত থকা মঞ্চবসকলৰ অধিকেই আছিল অকৰ্মণ্য, অযোগ্য, দায়িত্বহীন। অধিক সংখ্যক মঞ্চবদাৰে যিকোনো লোককে সৈন্য বুলি যুদ্ধক্ষেত্ৰত হাজিৰ কৰোৱাইছিল। এজন মঞ্চবদাৰৰ অধীনত যিমান সংখ্যক সৈন্য থাকিব লাগে, সেই সৈন্যৰ হিচাপ কেৱল কাগজে পত্ৰহে আছিল, প্ৰেক্টিকেলি বা বাস্তৱত সেইটো নাছিল। তাৰপিছত 5 নম্বৰ দোষ বা ত্ৰুটিটো আছিল মঞ্চবদাৰ পদবীটো বংশানুক্ৰমিক নোহোৱাৰ বাবে এজন মঞ্চবদাৰৰ মৃত্যুৰ পিছত সাধাৰণতে তেওঁৰ ধন সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল। সেয়েহে বেছিভাগ মঞ্চবদাৰে তেওঁৰ জীৱিত কালতেই বহু খৰচ কৰি লাভবিলাসী জীৱন যাপন কৰিছিল কিয়নো তেওঁলোক মৃত্যুৰ পিছত তেওঁলোকৰ কোনো উত্তৰাধিকাৰীয়ে সেইখন মঞ্চ ভোগ কৰিব নে নকৰে তাৰ কোনো স্থায়িত্ব নাছিল। সেইকাৰণে তেওঁলোকে মঞ্চবদাৰ এজনে জীৱিত কালতেই তেওঁৰ কাৰ্যকালতেই তেওঁ লাভবিলাসেৰে জীৱন যাপন কৰিছিল আৰু কেতিয়াবা যিবোৰ ভুক্তভোগী আছিল এই ক্ষেত্ৰত তেওঁলোকে সম্ৰাটৰ বিৰোধীও হৈ উঠিছিল। 6 নম্বৰ ত্ৰুটিটো আছিল বহু ক্ষেত্ৰত মঞ্চবদাৰৰ সকলৰ
বেতন বহুত উচ্চ আছিল যদিও তেওঁলোকৰ বেতনৰ বেছি অংশহে নিজৰ সৈন্য পৰিচালনাৰ ক্ষেত্ৰত খৰচ কৰিবলগীয়া হৈছিল সেইটো কাৰণে তেওঁলোকৰ অসন্তোষ আছিল 7 নম্বৰ কুটিটো আছিল মঞ্চবদাৰী প্ৰথাত আমি আগতেই কৈছো মঞ্চবদাৰী প্ৰথাত সামৰিক আৰু অসামৰিক দুয়োবিধ লোকসকলৰ কোনো ভেদাভেদ নথকাৰ কাৰণে কেতিয়াবা যুদ্ধক্ষেত্ৰত অসামৰিক লোককো দায়িত্ব দিয়া হৈছিল যদিও তেওঁলোকে এই দায়িত্ব সুকলমে পালন কৰিব পৰা নাছিল মঞ্চবদাৰী প্ৰথাৰ গুণাগুণসমূহ সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰিলে ইয়াৰ আমি দেখিবলৈ পাওঁ যে ইয়াৰ সুফলতকৈ ইয়াৰ কুফল বা ত্ৰুটিহে অধিক আছিল সেয়েহে দিন যোৱাৰ লগে লগে এই জটিল প্ৰথাটো প্ৰতিও জনসাধাৰণৰ আগ্ৰহ আৰু সন্মান কমি আহিছিল যিটো এটা সময়ত প্ৰথা যিটো মানে বিষয় বা পাবলৈ এটা সময়ত বিষয়াসকলে অতি আকৰ্ষিত হৈ আছিল উৎসুক হৈ আছিল সেই পদ্ধতিৰ কাৰণে এটা সময়ত লাহে লাহে তেওঁলোকৰ অনীহা আৰম্ভ হৈছিল আৰু মঞ্চবদাৰৰ অধিকাংশই দুৰ্নীতিপৰায়ণ হৈ উঠিছিল বাবে এই প্ৰথাটো মোগল সাম্ৰাজ্যৰ বাবে পিছলৈ অপকাৰী হিচাপেহে পৰিগণিত হৈছিল এনেদৰে আমি মঞ্চবদাৰী প্ৰথাৰ দোষ আৰু গুণ দুটাই দেখিবলৈ পালো লগতে এতিয়া আমি সামৰণিত কিছু কথা ক'ব পাৰো যে প্ৰথম অৱস্থা আমি অলৰেডি যোৱা ক্লাছৰ লগত এই ক্লাছৰ মানে আজিৰ ক্লাছৰ সাঙুৰি এটা কথাই ক'ব পাৰো যে সুলতান দিল্লী সুলতান আৰু মোগলসকল দুয়োটা সুলতান তথা সম্ৰাট সকলোৱে বহিৰাগত আছিল আৰু সেইকাৰণে তেওঁলোকে নিজৰ সিংহাসন নিৰাপদে ৰাখিবলৈ বা প্ৰতিৰক্ষাৰ ফালৰ পৰা তেওঁলোকে নিজকে ৰক্ষা কৰিবলৈ দেশত সৈন্যবাহিনী বিদ্ৰোহ দমন কৰিবলৈ আৰু নিজকে নিৰাপত্তা দিবলৈ লগতে ৰাজ্য বিস্তাৰো কৰিবলৈ তেওঁলোকে সৈন্য বাহিনীৰ ওপৰত ভৰসা কৰিব লগা হৈছিল আৰু এই সৈন্যবাহিনী সুলতানসকলৰ লগতে মোগলসকলেও চেংগিজ খাৰ বিশেষকৈ ডেচিমেল ছিষ্টেমত সৈন্য সংগঠন কৰিছিল তেওঁলোকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে সুলতানসকলৰ দিনত উল্লেখযোগ্য বিষয়া কিছুমান আছিলে আৰু মোগলসকলৰ দিনতো উল্লেখযোগ্য বিষয়া কিছুমান আছিলে এই বিষয়াসকলে মোগলৰ সৈন্য সংগঠনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে প্ৰশাসনৰ ক্ষেত্ৰত তেনেদৰে এই বিষয়াসকলৰ ভিতৰত মোগলসকলৰ ভিতৰত তাতো উল্লেখযোগ্য বিষয়া আছিলে মঞ্চবদাৰসকল আৰু এই মঞ্চবদাৰসকলে বিশেষকৈ যদিও তেওঁলোক অসামৰিক দায়িত্বও তেওঁলোকে ল'ব লাগিছিল কিন্তু বিশেষকৈ তেওঁলোকে সামৰিক দায়িত্ব যথেষ্টখিনি গুৰুত্বপূৰ্ণভাৱে ল'ব লাগিছিল আৰু এই সামৰিক দায়িত্বৰ থকা কাৰণে মঞ্চবদাৰসকলৰ গুৰুত্ব বেছি বাঢ়ি গৈছিল আমি জানো মঞ্চবদাৰ ছিষ্টেম আৰু লগতে জাইগিৰ ছিষ্টেম এই দুটা ব্যৱস্থাই মোগলৰ প্ৰশাসনিক ব্যৱস্থাত যথেষ্টখিনি এটা গুৰুত্বপূৰ্ণ অংগ আছিল এটাক বাদ দি আনটো চলিব পৰা নাছিল বা মঞ্চবদাৰ বা জাইগিৰ প্ৰথাক বাদ দিও আমি মোগলসকলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰিব নোৱাৰো আৰু এটা বস্তু আছিল এই ব্যৱস্থা কেন্দ্ৰীভূত প্ৰশাসন ব্যৱস্থাৰ লগতে এটা বৃহৎ সামৰিক বাহিনী তৈয়াৰ কৰাত ব্যৱস্থা সহায় কৰিছিল মঞ্চবদাৰ ব্যৱস্থাতে এটা বৃহৎ সামৰিক বাহিনী এটা দায়িত্বশীল বা লয়েল সামৰিক বাহিনী গঠন কৰাত মঞ্চবদাৰী ছিষ্টেমে যথেষ্টখিনি সহায় কৰিছিল মঞ্চবদাৰী ছিষ্টেমত আমি প্ৰথমতে দেখিবলৈ পাওঁ প্ৰথমতে আমি পাইছিলোঁ মঞ্চবদাৰী ছিষ্টেমৰ ভাগ দুটা বিশেষকৈ আছিলে জাত আৰু চাৱাৰ জাত মানে পদবী স্তৰ বা পদবী চাৱাৰ হৈছে অচৰাহী সংখ্যা তেনেদৰে জাত আৰু চাৱাৰৰ সংখ্যা নিৰ্ধাৰণ কৰি মঞ্চকসকলক 3 ভাগত ভাগ কৰা হৈছিল প্ৰথম দ্বিতীয় তৃতীয় শ্ৰেণী বুলি কোৱা হৈছিল আৰু লগতে বেতন আৰু ট্ৰুপছ বা সৈন্যবাহিনী পৰিচালনাৰ ক্ষেত্ৰত অব্লিগেশ্যন বা ওজৰ আপত্তি নিষ্পত্তি কৰাৰ বাবে কিছুমান নীতি নিয়মো ধৰি দিয়া হৈছিল এনেদৰে আমি মঞ্চবদাৰী ছিষ্টেমৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ মোগলসকলৰ সামৰিক প্ৰশাসন সামৰিক সংগঠন বা চুলতানসকলৰ সামৰিক প্ৰশাসন সামৰিক সংগঠনৰ ক্ষেত্ৰত আমি দুটামান কথা এবাৰ মনত কৰিছোঁ যে অলৰেডি মঞ্চবসকলৰ বিষয় মঞ্চবদাৰ ছিষ্টেমত আমি দেখিছিলোঁ আমি মনত ৰাখিব লগা কথাৰ ভিতৰত আছিলে সম্ৰাট আকবৰৰ দিনত
মঞ্চবদাৰী চিষ্টেম মঞ্চবদাৰী প্ৰথা আৰম্ভণি হৈছিল আমি এইখিনিৰ পৰা তাৰপিছত আমি কিছুমান মঞ্চবদাৰৰ ভাগ কেনেকৈ হ'ল বা মঞ্চবদাৰৰ সাক্ষাৎকাৰ কেনেকৈ লোৱা হৈছিল বা মঞ্চবদাৰৰ গুৰুত্বপূৰ্ণ গোটসমূহ কি আছিল এনেকুৱা ধৰণৰ কিছু বা মঞ্চবদাৰৰ বৈশিষ্ট্যসমূহ কি আছিল মঞ্চবদাৰী প্ৰথাৰ গুণ কি আছিল দোষবোৰ কি আছিল এনেকুৱা ধৰণৰ কিছুমান আমি কথা আলোচনা কৰিলোঁ এতিয়া আমি লগতে ইয়াৰ পৰা আহিব পৰা কিছুমান ধৰণৰ প্ৰশ্নৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ এতিয়া প্ৰথমতে এটা কথা ইয়াতে আপোনালোকৰ যিখন কোৰ্চৰ কিতাপ আছে সেইখনৰ ভিতৰত আমাৰ এটা কুৱেশ্যন আছিলে হোৱাট ৱাজ মান স্কেল বা মাহিলী বেতন বুলি ক'লে আমি কি বুজি পাওঁ মোগল আহঁতৰ মঞ্চবদাৰসকলৰ জাগিৰৰ কথাই আহিব তাতে বিশেষকৈ জাগিৰৰ কথাই আহিব তাৰপিছত আছিল হোৱাট ৱাজ দ্য চিষ্টেম অফ দো আসপা চি আসপা এডপ্টেড হোৱাই দো আসপা চি আসপা এডপ্টেড কি কাৰণে হৈছিল এই কথাটো অলৰেডি মই ক'লোঁ এবাৰ সম্ৰাট জাহাংগীৰৰ দিনত তেওঁৰ ব্যক্তিগত বিশিষ্ট বিষয়াসকলক প্ৰমোট কৰিবলৈ বা পদোন্নতি দিবলৈ লগতে তেওঁলোকক তেওঁৰ নিজৰ পজিশ্যন স্থানটো শক্তিশালী কৰিবলৈ তেওঁৰ এনেকুৱা ধৰণৰ দো আসপা চি আসপা ব্যৱস্থাটো তেওঁ প্ৰৱৰ্তন কৰিছিল এইটো বস্তু আপোনালোকে লিখিব লাগিব বৰ বেছি 2 নম্বৰ মান আহিব পাৰে 2 বা 3 নম্বৰত আহিব পাৰে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য চিষ্টেম অফ এছেট মানে তেওঁৰ সম্পত্তি মঞ্চবসকলৰ সম্পত্তিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছিল আমি অলৰেডি পাইছোঁ এজন মঞ্চবদাৰৰ যথেষ্টখিনি ভাল উচ্চ পদত অধিষ্ঠিত আছিল তেওঁৰ যথেষ্ট ধন সম্পত্তিও আছিল কিন্তু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিখিনি কি হ'ব বা তেওঁ যিবোৰ প্ৰয়োজনবোধে যিবোৰ তেওঁ ঋণ লৈছিল সেই ঋণবোৰ যদি তেওঁ উভতাই দিয়া নাছিল সেইবোৰ কি হ'ব তাৰ বিষয়ে কথাটো দিছে ইয়াতে এটা কথা হ'ব পাৰে যে তেওঁৰ সম্পত্তিসমূহ বা তেওঁৰ ঋণসমূহ যদি তেওঁৰ মৃত্যুৰ সময়লৈ উভতাই দিয়া হোৱা নাছিল তেতিয়া এইখিনি সম্ৰাটৰ নিজৰ মানে নিজাববীয়াকৈ কিছু ডিচিশ্যন ল'ব পাৰিছিল তেওঁ এই সম্পত্তিখিনি হয় বাজেয়াপ্ত কৰিব পাৰিছিল বা এইখিনি তেওঁ মঞ্চবদাৰজনৰ উত্তৰাধিকাৰীসকলৰ হাতত উভতাইও দিব পাৰিছিল এনেকুৱা ধৰণৰ কথা তেওঁ হ'ব পাৰে উভতাই দিব পাৰিছিল আৰু কেতিয়াবা এনেকুৱাও আছিল মঞ্চবদাৰজনৰ আৰু ইয়াৰ কাৰণে খান চামান বুলি এজন বিষয়া নিয়োগ কৰা হৈছিল এই মঞ্চবদাৰজনৰ ধন সম্পত্তিসমূহ মানে ব্যৱস্থা লোৱাৰ বাবে বা ঋণৰ ব্যৱস্থা লোৱাৰ বাবে খান চানাম বুলি এজন বিষয়া নিয়োগ কৰা হৈছিল আৰু এই বিষয়াজনে মেইন দায়িত্ব আছিলে তেওঁ হয় সম্পত্তিখিনি বাজেয়াপ্ত কৰিব নহয় সম্ৰাটৰ অনুমতিত এই সম্পত্তিখিনি বিতৰণ কৰিব আৰু লগতে এই সম্পত্তিখিনি মঞ্চবদাৰজনৰ উত্তৰাধিকাৰীসকলে যদি আকৌ মানে ইয়াতে কণ্টিনিউশ্যন কৰে যদি আকৌ মঞ্চবখন পাই যায় তেতিয়াহ'লে তেওঁ এই ঋণসমূহ মাৰি পেলাই ষ্টেটৰ বেলেঞ্চটো পূৰ কৰিব লাগিব বুলি কোৱা হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আপোনালোকৰ আহিব পাৰে ইয়াৰ ভিতৰত কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ড কিছুমান আমি অলৰেডি কৈ গৈছিলোঁ তাতে আছে বাৰাউৰ্দি খানাজাদ কুৰাক দাৱাব মাছৰুট তালাব খাচা তাবিনান এণ্ড উমাৰা আদি ধৰণৰ কিছুমান আপোনাৰ কিৱৰ্ড আছে আপোনালোকৰ নিজৰ পাঠ্যপুথিত আপোনালোকে সেইখিনি চাই ল'ব লগতে এই প্ৰশ্নবোৰ আপোনালোকে চাব যিহেতু আৰু জাত কাক কয় চাৱাৰ কাক কয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আপোনালোকে পঢ়ি ল'ব অধ্যয়ন কৰিব আৰু আপোনালোকক মই ভাবোঁ এইখিনি আপোনালোকক যথেষ্টখিনি সুবিধা কৰিব আজি ক্লাছটোৱে যথেষ্টখিনি আপোনালোকক এই মঞ্চবদাৰৰ বিষয়ে জানিবলৈ যথেষ্টখিনি সহায় আগবঢ়াব নমস্কাৰ